নগাঁও সামগ্ৰীৰ ৰাজ্য চক্ৰৰ ভগামুখত চৰকাৰী পথৰ ভূমি বেদখল একাংশ লোকৰ ভগামুখ গৰু বজাৰৰ পৰা বৰমা সংযোগী পথটোৰ চৰকাৰী ভূমিত ঘৰ দোকান বনাই বেদখল কৰি ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ প্ৰায় 500 মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ 2 বিঘা ভূমিত বেদখলৰ অভিযোগ একাংশ চৰকাৰী শিক্ষকৰ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক দীপ্লৰঞ্জন শৰ্মাই চৰকাৰী পথৰ ভূমি বেদখলকাৰীসকলক বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো বেদখলকাৰী সকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ অতি শীঘ্ৰে চৰকাৰী পথটো ভূমি বেদখল কৰি থকা বেদখলকাৰীসকলক উচ্ছেদ চলাই চৰকাৰী পথটো নতুনকৈ নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনক আহ্বান স্থানীয় ৰাইজৰ ব্যুৰো ৰিপৰ্ট লেংডন বাতৰি মানে আপোনালোকৰ সাংবাদিক সকলৰ জৰিয়তে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো বিশেষকৈ মানে কাৰো ক্ষতি হ'ব নালাগে আৰু ৰাস্তাটো আমাক লাগে ৰাস্তাটো যিকোনো প্ৰকাৰে আমাক মুকলাই কৰি দিব লাগে এইটো কোনো ৰাজনীতিক টানিব নালাগে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যোৱা আমাৰ অসুবিধা হৈ আছে আমি ঘৰৰ পৰা ওলাবলৈ আমাৰ অসুবিধা হৈছে এইফালে কোনোবা মাষ্টৰ আছে এইটো চাইডে কোনোবা মাষ্টৰ আছে সেইখিনি আমাৰ চাই লাভ নাই মোটাকৈ যদি চৰকাৰী মাটি আছে সঁচাই আছে নেটত আছে এই চাওক চাৰ্কুল অফিচৰ বিভাগীয়সকলে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া চাহাব তেখেতে লিখি দিছে বাৰম্বাৰ দিয়াৰ পিছতো কিয় আমাৰ ৰাস্তাটো হোৱা নাই কি গাফিলতিত হোৱা নাই দখল কোনে কৰিছে দখলটো আমাৰ এইটো চাইডে এঘৰ মাষ্টৰ মানুহ আছে আৰু সেইটো চাইডেও মাষ্টৰ মানুহ আছে তেওঁলোকে ৰাস্তাটো আমাক দিব লাগে আমি কিবা তাত ঘৰ বনাইছে ঘৰ এটা মাটি ঘৰ এটা সাজিছে কিন্তু এইটো আমাৰ তেখেতৰ আৰু মাটি আছে সেইটো মাটি চাইড কৰি দি এই ৰাস্তাটো হ'লে সেই মাষ্টৰজনৰো উপকাৰ হ'ব তেখেতৰো উপকাৰ নহয় তেনেকুৱা একো নাই সেই মাষ্টৰজনৰো উপকাৰ হ'ব গতিকে আমি অসম চৰকাৰক তথা আমাৰ চামগুৰি সমষ্টিৰ MLA দীপ্লৰঞ্জন ডাঙৰীয়া চাহাবক আমি এইখিনি কথা জনাওঁ যে এইখিনি ৰাস্তা বিনতি প্ৰলমে মোটামুটি ৰাস্তাটো আমাক মুকলাই দিব লাগে ৰাস্তাটো আপোনাৰ ইয়াৰ পৰা 100 কিলোমিটাৰ মান হ'ব লাগে 500 বা 100 কিলোমিটাৰ ৰাস্তা নামত এতিয়া একো নাই আগতে প্ৰথমে আছিলে আমি হয়তো ৰাস্তাটো আমি দেখা নাই আমাৰ বৰ্তাসকলে বা ককাসকলে বা দেউতাসকলে চাইছে ৰাস্তাটো আছে বুলি বিভাগীয় মতে আছে আপোনাৰ চাৰ্কুল অফিচৰ বিভাগীয় যিসকল আছিলে তেওঁলোকে বস্তুটো অলৰেডি মাপজোখ কৰি পেলাই চাই গুচি গৈছে আৰু তেওঁলোকে ভিডিঅ' ফুটেজো আছে আমাৰ মোবাইলত দৰকাৰ পৰিলে ভিডিঅ' ফুটেজ দিব পাৰিম আপোনালোকক এতিয়া তেওঁলোকে কি কৰে তেওঁলোকে মানে ৰাস্তাটো দিবলৈ মানে বহুত টান পাইছে ৰাস্তাটো দিবলৈ কাৰণে এদিন এখন আমি এইফালে গৈছোঁ যোৱাৰ পিছত চাইছোঁ তেখেতৰ ঘৰৰ পৰা 4-5জনমান মানুহ মতা মানুহ ওলাই আহিছে আমি কাজিয়াত নাযাওঁ মোটামুটি লিগেলৰ যিটো ৰাস্তা থাকে আমাক ৰাস্তা দিবই লাগে আৰু অসম চৰকাৰে বাৰম্বাৰ কৈ আছে যে আপোনালোকে চৰকাৰী মাটিত নাযাব আমি কিয় জনা স্বত্বেও আমি ভাৰতৰ চৰকাৰী মাটিত কিয় নাযাওঁ গতিকে আপোনালোকৰ জৰিয়তে আমি এইটো জনাওঁ আমাৰ এইখিনিতে নহয় অসমৰ যদি আৰু কিছুমান জেগাতো আছে এনেকুৱা ৰাস্তা সেই ৰাস্তাখিনি মুঠতে মুকলাই কৰি দিব লাগে এইখিনি আমাৰ আপোনালোকৰ ওপৰত আহ্বান জেগাটোৰ নাম হৈছে এনে আপোনাৰ কাগজ কলমে লিখা আছে ভগামুৰ এনে বৰমা বজাৰ বুলি কয় বৰমা গৰু বজাৰ হৈ ৰাস্তাটো এনেকৈ সোমাই মেইন ৰাস্তাত ওলাইছে এইখিনি আপোনালোকৰ গাঁওখনৰ নামটো কি ভগামুৰ কি হৈছে আপোনালোকৰ অভিযোগটো আমাৰ ইয়াত মানে এটা আমি য'ত কাৰাৰ কথা পাতি আছোঁ তাতে এখন চৰকাৰী গোবৰ আছিলে তাৰপিছত মাজত বন্ধ হৈ আছিলে আমাৰ যিটো প্ৰজন্মৰ পিছত আমি মানে গম পালোঁ ৰাস্তা এটা আছে আৰু আমাৰো অহা যোৱাৰ অসুবিধা হৈছে সেইটো কাৰণে ভাবিলোঁ আমি পিছত আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰিলোঁ আৰু মন্ত্ৰী মহোদয় কেশৱ মহন্ত ডাঙৰীয়া জিতু গোস্বামী ডাঙৰীয়া দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া আমাক তেখেতে অৱগত কৰি আমাক লিখি দিছে চাৰ্কুল অফিচাৰলৈ চৰকাৰী ৰাস্তা 119 নং চৰকাৰী গোবৰ কিমান মিটাৰ মোটামুটি 500 মিটাৰ মান হ'ব ক'ৰ পৰা আপোনাৰ গোৰবাৰৰ পৰা PPW লৈকে গৈছে ৰাস্তাটো আছে নে নাই ৰাস্তা আছে মানে মেপত আছে কাগজ কলম আছে এসময়ত আছিলে মাজত নাছিলে তেতিয়া মানে আমাৰ তেতিয়া দখল কৰি খাইছে আগৰ পৰা দখল কৰিছে আমাৰ এই ইয়াতে 3টা ফেমিলি আছে ইয়াৰে স্থানীয় কিছুমান ৰাইজ ইয়াৰে 3টা ফেমিলি আছে 3টা ফেমিলিৰ ভিতৰত আমি মাজৰ ফেমিলি আৰু দুই মাথাত 2টা ফেমিলি আছে মানে গোবৰৰ কিনাৰত এটা ফেমিলি আছে আৰু ইটো চাইডত এটা ফেমিলি এটা আছে 2টা ফেমিলি আমাৰ ৰাস্তাটো ব্লক কৰি ৰাখিছে মণ্ডল অফিচত যোৱাৰ পিছত তেখেতে 3বাৰ মানে হেৰিং দিছে 3বাৰ মানে হেৰিং দিয়াৰ পিছত তেখেতে কৈছে ৰাস্তাটো এৰি নিদিয়ে
এৰি নিদিয়াৰ কাৰণে আমি এতিয়া বাহিৰ গৈছোঁ, সেইটো সংবাদ মাধ্যমৰ জৰিয়তে আমি এইটো অৱগত কৰিব বিচাৰিছোঁ। যিহেতু আমাৰ মণ্ডল অফিচলৈকে আমাৰ কাম হৈ গ'ল, ইয়াত কাগজত চব বাতি দিছে, বিভাগীয় মন্ত্ৰী আমাৰ ইয়াত সকলো কাগজত লিখি দিছে, এইটো 119 নং চৰকাৰী বিভাগ, এইটো ৰাস্তাটো আমাৰ লিখি দিছে। তাৰপিছত আমাৰ এইটো লিখিছে CO চামগুৰি বেদখল মুক্ত কৰাৰ ব্যৱস্থা কৰক, ইয়াত এইটো লিখি দিছে আমাৰ ৰেভিনিউ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ছাৰে। আৰু এইটো আমাৰ লোকসকলে লিখি দিছে মুক্ত নকৰে মানে অগাধ মানে গাঁৱলী কৰি আছে মানে। নামটো কি যিসকলে আমাৰ এই কাগজত চব লিখা আছে, ইয়াত কাগজত লিখা আছে। আৰু আমাৰ তেতিয়া আমাৰ গাৰ্জেন MLA আছিলে চামগুৰি সমষ্টিৰ আমাৰ জিতু গোস্বামী ডাঙৰীয়া, উপ নিৰ্বাচন আগত গাৰ্জেন MLA আছিলে চামগুৰিৰ কাৰণে, তেওঁ আমাক লিখি দিলে। তাৰপিছত দিছে আমাৰ যিটো 10টা মণ্ডলৰ যিটো হিচাপ, 10টা লাখ মণ্ডল আমাক এইটো দিলে। আৰু এইটো কি কি ইয়াত আছে, কি কি বস্তু ইয়াত মানে এডপশ্যন কৰিব লাগিব বা ৰাস্তাৰ পৰা আঁতৰাব লাগিব, সেইখিনি আমাক চাৰ্কুল অফিচাৰে আৰু মণ্ডলে আমাক লিখি দি পেলাই কপিটো আমাক লগাই দিছিলে, প্ৰেৰণ কৰিলে। এইটো আমাৰ ৰাইজৰ চহী, মানে আমাৰ এই কীৰ্তনঘৰৰ মানুহৰ চহী, এইটো ৰাস্তাটো লাগে বুলি। পূৰ্বতে কিমান বছৰ আগত আছিলে? 70 পিছৰ পৰা আছিলে। তাৰপিছত আমি পিছত মানে আছে বুলি আমি জানো, কিন্তু বৰ্তমান মানে নাই আমি জানো। আমি এতিয়া আমাৰ চৰকাৰক এতিয়া আমি আহ্বান জনাওঁ যে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটো অনুৰোধ জনাওঁ যে বিভাগীয় কৰ্তৃপক্ষ বিভাগীয় মতে আমাৰ ৰাস্তাটো অতি সোনকালে মুকলি কৰি দিয়ে যাওক। আমাক চৰকাৰী হিচাপ মতে যিটো ৰাস্তা আছে, ৰাস্তাটোত কিমান মান মাটি ভূমি তাত বেদখল কৰি আছে? মুঠতে 2 বিঘা 1 কটা কিমান মাটি আছে ৰাস্তাটোত। আৰু এটা শুনিছো, এইজন যিজন মাষ্টৰ আছিলে ইয়াত, যিজনে দখল কৰিছে নামটো হ'ল মহিউদ্দিন মাষ্টৰ। আৰু তেখেতক কি কৰিছে, ভাগিনক চৰকাৰী মাটি, মানে আমাৰ এটা হেৰি মতেতো ছোৱালীয়ে মাটি পায়, তেখেতে মাষ্টৰ কি কৰিছে, মানে ভাগিনক চৰকাৰী মাটিটো চমজাই দিছে, মানে মাপজোখ কৰি 20 পইচা মাটি ৰাস্তাৰ কিনাৰত মাপজোখ কৰি চমজাই দিছে। আৰু তেখেতক এইটো আমাৰ স্কুলৰ হাইস্কুলৰ তেখেতৰ আৰু টিচাৰ আছিলে, তেখেতে আৰু বেকাৰ মানে কিবা কিবি স্কুলত পঢ়া শুনা কৰাই আছে। তো সেইটো কাৰণে আৰু তেখেতৰ নাম শুনিছোঁ কিবা মাটি বাৰীৰ ঝামেলা বহুত কেছ আছে বুলি আমি জানো। এইটো কাগজ পাতি আছে, তাৰ প্ৰতি মাহে আপোনালোকে তেখেতক যদি কয় যে ভূমিটো বেদখল মুক্ত কৰিব, তেতিয়া আপোনালোকে কিবা কয় নেকি? কৈছে যে সিফালে দিয়ে আনি দিম, ইফালে দিলে আনি দিম, মানে ভিতৰত এটা ওপৰত এটা, ভিতৰত এটা ওপৰত এটা, সেইটো চাইডৰ মানুহে আমি দিলে আমি দি দিম, মানে মতলবটো দিয়াৰ। নামটোতো আমাৰ কাগজত লিখা আছে। আমাৰ এইটো আমাৰ আছে LP স্কুলৰ মাষ্টৰ এজন আৰু হাইস্কুলৰ চকীদাৰ এজন, সেই তেখেতে চৰকাৰী ৰাস্তাটো পুৰা দখল হৈ আছে। তেতিয়া আপোনালোকৰ ৰাস্তাটো আমাৰ ৰাস্তাটো প্ৰয়োজন, ৰাস্তাটোৰ কাৰণে আমি ঘৰত অহা যোৱা অহাৰ অসুবিধা হৈছে। মই মানে